নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চিৰা আৰু চুজি দি পেৰা। আৰু চিৰা চুজি দি পেৰাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পেৰাকেইটা বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে। আৰু পেৰাকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু গুটিকেইটা পেৰা মই এই প্লেটটোত উঠাই লৈ আছোঁ। চাওক কিমান ধুনীয়া দেখা যায়। চিৰা আৰু চুজি দি পেৰা বনাবৰ কাৰণে মই এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু মিক্সাৰ জাৰত দি আছোঁ এই বাটি দি 1 বাটি চিৰা আৰু ইয়াতে দি আছোঁ ঠিকেই এই বাটিৰ জোখমতে 1 বাটি চুজি। এতিয়া চিৰা আৰু চুজিখিনি ভালদৰে মিক্সাৰ জাৰ এটাত গুড়ি কৰি ল'ম। চিৰা আৰু চুজিখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ আৰু এইখিনি এই ডাঙৰ বাটিটোত এনেদৰে ঢালি দি আছোঁ। ইয়াতে দি দিলোঁ সোৱাদ অনুসৰি অলপখিনি নিমখ, দি দিলোঁ 2 চামুচমান আমুল পাউডাৰ আৰু দি দিলোঁ 2 চামুচ চেনি পাউডাৰ আৰু গাখীৰ পাউডাৰ আৰু নিমখখিনি ভালদৰে গুড়িৰ লগত একলগত ধুনীয়াকৈ মিক্স কৰি দিম। আৰু চেনিৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে, বেছিও দিব পাৰে বা চেনি নিদিলেও হয়। ধুনীয়াকৈ এনেদৰে ভালদৰে মিক্স কৰি দিলোঁ। আৰু আমুল পাউডাৰটো দিলে মানে এটা ভাল এটা টেষ্ট আহে। আৰু চেনিখিনি দিলে গুড়ি কৰি দিব। গুড়ি কৰি দিলে হেৰি ভালদৰে মিক্স হয়। এনেদৰে ভালদৰে মিক্স কৰি দিলোঁ। আৰু ইয়াতে দি আছোঁ গাখীৰ, অলপকৈ গাখীৰ দিম আৰু ডোটো বনাই ল'ম। আৰু গাখীৰটো মই অলপ কুহুমীয়া গৰম কৰি লৈছোঁ, একেবাৰে ঠাণ্ডা গাখীৰ নহয়। অলপকৈ দিম আৰু ডোটো বনাই ল'ম। দেখা পাইছে ডোটো এনেকুৱা টাইপৰ কৰি ল'লোঁ। ধুনীয়া এটা ডো হৈছে। আৰু হাতৰ তালুত এতিয়া অলপ ঘি বা তেল লগাই লৈ এটা পেৰা টাইপৰ শ্বেপ দি দিলে হৈ গ'ল। আৰু এতিয়া মই হাতৰ তলত মই তেল লগাই ল'ম, অলপ ৰিফাইন তেল লগাই ল'ম। মই অলপখিনি ৰিফাইন তেল লগাই ল'লোঁ আৰু ইয়াৰ পৰা অলপখিনি ডো লৈ এটা লাডু নিচিনা প্ৰথমতে বনাই ল'ম। দেখা পাইছে এনেকুৱা টাইপৰ লাডুটো বনাই ল'লোঁ। আৰু সেইফালে প্লেটটোত ল'লোঁ, লৈ এনেদৰে বুঢ়া আঙুলি দি অলপ চেপি দিলোঁ। দেখা পাইছে এনেদৰে পেৰাৰ শ্বেপ দি দিলোঁ। অলপ ফাটি গ'লেও কোনো অসুবিধা নাই, পাতৰটো আঙুলি দি অলপ চেপি দিলে ধুনীয়াকৈ সমান হৈ যায়। মাজত অলপ এনেদৰে গাঁত বনাই দিলোঁ। আৰু এই গাঁতখিনিত দি আছোঁ অলপখিনি আমুল পাউডাৰ। এতে পাৰিলে আপোনালোকে কিচমিচ বা কাজু বাদাম বা যিকোনো ফ্ৰুটছ দিব পাৰে, ড্ৰাই ফ্ৰুটছ। ধুনীয়াকৈ দি দিলোঁ। এনেদৰে এইটো পেৰা হৈ গ'ল, এইটো এটা ৰাখি দিলোঁ। ঠিক তেনেদৰে আৰু এটা বনাই দেখাই আছোঁ। এইফালে আৰু অলপ ডো ল'লোঁ। লৈ এনেদৰে ঠিক একেই প্ৰচেছ মতে ধুনীয়াকৈ লাডুটো বনাই ল'ম। এনেদৰে লাডুটো বনাই ল'লোঁ আৰু এনেদৰে আগৰ নিচিনা অলপ এনেদৰে গাঁত বনাই দিলোঁ মাজত দি। ঠিক একেই প্ৰচেছ মতে আৰু অলপ দি দিলোঁ আমুল পাউডাৰ দি দিলোঁ। ঠিক তেনেদৰে বাকীকেইটা বনাই ল'ম। গুটিকেইটা পেৰা বনোৱা হৈ গ'ল। দেখা পাইছে ধুনীয়া দেখা যায়। এইফালে এটা কেৰাহীত পানী দিছোঁ আৰু পানী গৰম হৈ আছে। আৰু কেৰাহীটোৰ ওপৰত এনেদৰে ফুটা থকা ডাঙৰ থালটো বহাই দিলোঁ। আৰু দেখাইছে থালৰ ওপৰত দি ফুটা দি এই বাপ ওলাই আছে। দেখা পাইছে থালৰ ওপৰত দি ধুনীয়াকৈ বাপ ওলাই আছে আৰু পানীও ভালদৰে গৰম হৈছে। আৰু এতিয়া এটা এটাকৈ পেৰা থালৰ ওপৰত দি আছোঁ আৰু এতিয়া ভাপ দি ল'ম অলপ।
এনেদৰে গোটেইকেইটা দি দিম এতে গোটেইকেইটা পেৰা এই থালটোত বহাই দিলোঁ জেগা ৰাখিছোঁ যাতে এটাৰ লগত আৰু এটা আঠা নালাগে আৰু এনেদৰে এটা ডাঙৰ গামলা দি ঢাকি দিলোঁ 10 মিনিটৰ কাৰণে আহিলোঁ 10 মিনিট পিছত চাওক পেৰাকেইটা ধুনীয়াকৈ বাফ হৈ গ'ল দেখা পাইছে এতিয়াও বহুত গৰম আছে আৰু এতিয়ালৈকে মই গেছটো অফ কৰা নাই আৰু এতিয়া গেছটো অফ কৰি এতিয়া পেৰাকেইটা নমাই ল'ম পেৰাকেইটা নমাই ল'লোঁ আৰু এতিয়া ঠাণ্ডা কৰি ল'ম আৰু চাওক পেৰাকেইটা কিমান ধুনীয়া হৈছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ লৈ আহিম থেংক ইউ